হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম যে টপাৰ ষ্টুডেণ্টসকলে কি ভুল নকৰে, যে এই ভুলকেইটা নকৰিলে তোমালোকে এজন টপাৰ হ'ব পাৰিবা। 1 নম্বৰ, ৰেগুলাৰ স্কুল, যে তোমালোকে ৰেগুলাৰ স্কুলত যাব লাগিব আৰু ৰেগুলাৰ এটেণ্ডেঞ্চ থাকিব লাগিব। 2 নম্বৰ, যে ক্লাছৰুমত ভালকৈ মনোযোগ দিব লাগিব, যে ক্লাছৰুমত টিচাৰসকলে যিখিনি পঢ়ায় সেইখিনি ভালকৈ মনোযোগ দিব লাগিব আৰু টিচাৰসকলে যিখিনি হোমৱৰ্ক দিয়ে সেই হোমৱৰ্কখিনি কৰিব লাগিব। যেতিয়া হোমৱৰ্ক দিয়ে সেই হোমৱৰ্কখিনি কৰিলে পিছৰ দিনা তোমালোকে স্কুলত যাবৰ কাৰণে ইণ্টাৰেষ্টিং হ'বা। সেইকাৰণে হোমৱৰ্ক দিলে হোমৱৰ্কখিনি কৰিবা। 3 নম্বৰ, নিৰ্দিষ্ট সময়ত টোপনি যায়, যে টপাৰসকলে কি কৰে যে নিৰ্দিষ্ট সময়, তেওঁলোকৰ এটা নিৰ্দিষ্ট সময় আছে যে ৰাতি এইকেইটালৈ পঢ়ি যে শুই পৰে বা টোপনি যাম। 4 নম্বৰ, মোবাইল ইউজ কমকৈ কৰে, যে টপাৰসকলে যে মোবাইল ইউজ কমকৈ কৰে। 5 নম্বৰ, 3, 6, 9 মাহিলী আৰু বছৰেকীয়া পৰীক্ষা ভালকৈ দিয়ে আৰু প্ৰত্যেকটো পৰীক্ষাত ফুল মাৰ্কছ পাবলৈ চেষ্টা কৰে। যে কি কৰে যে তেওঁলোকৰ 3 মাহিলীয়া, 6 মাহিলীয়া আৰু 9 মাহিলীয়া বছৰেকীয়া এই পৰীক্ষাকেইটা তেওঁলোকে ফুল মাৰ্কছ পাবলৈ চেষ্টা কৰে। যে তেওঁলোকে 3 মাহিলী পৰীক্ষা ইমান গুৰুত্ব নিদিয়ে, তেনেকৈ নপঢ়ে। তেওঁলোকে সকলো পৰীক্ষা 3 মাহিলী, 6 মাহিলী, 9 মাহিলী পৰীক্ষা সকলোকেইটা পৰীক্ষা সমান গুৰুত্বৰে দিয়ে আৰু গোটেইকেইটা পৰীক্ষাত তেওঁলোকে ফুল মাৰ্কছ পাবলৈ চেষ্টা কৰে। 6 নম্বৰ, প্ৰপাৰ নোটছ, যে তেওঁলোকে প্ৰপাৰ নোটছ কৰে, যে প্ৰত্যেকটো চেপ্টাৰত তেওঁলোকে প্ৰপাৰ নোটছ কৰে। 7 নম্বৰ, যে সময়ৰ মূল্য বুজিবা, যে টপাৰসকলে সময়ৰ মূল্য বুজিবা, যে তেওঁলোকে সময়ৰ কাম সময়ত কৰে। যে আজি হোমৱৰ্ক দিছে বা আজি যিখিনি পঢ়িবলৈ দিছে সেইখিনি কালিৰ কাৰণে থৈ নিদিয়ে, তেওঁলোকে লগে লগে পঢ়ি যায়। কনচিষ্টেঞ্চি ইজ কে টু ছাকচেছ,